আজি পবিত্ৰ জন্মাষ্টমী আৰু যোৱা ৩৭টা বছৰে নলবাৰী হৰি মন্দিৰ প্ৰাংগণত জন্মাষ্টমী তথা বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে পালন কৰি থকা হৈছে আৰু ৩৭তম জন্মাষ্টমী আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই আজি ইয়াত আহি উপস্থিত হৈ সকলোলৈকে এই পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো যে প্ৰতিগৰাকী সনাতনী ব্যক্তিয়ে নিজৰ ক্ষমতাৰ মাজেৰে সনাতনী সংস্কৃতিৰ বিকাশ আমাৰ কৃষ্ণ সংস্কৃতিৰ বিকাশৰ কাৰণে সদায় কাম কৰিব কৃষ্ণ সংস্কৃতি ভাৰতীয় সভ্যতা ৰক্ষাৰ কাৰণে প্ৰতিটো মুহূৰ্তত নিজৰ জীৱন উৎসৰ্গা দি হলেও কাম কৰিব এই সংকল্প আজিৰ দিনটোত সকলোৱে লওক আৰু এই ৬০তম বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিগৰাকী বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তা সদস্যলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৰে দীৰ্ঘায়ু কামনা কৰিছো ইতিমধ্যে আমাৰ চৰকাৰে বা পুলিচ প্ৰশাসনে যথেষ্ট দক্ষতাৰে কামসমূহ কৰি গৈছে আৰু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ অপৰাধী কোনো কাৰণতে হাৰি যাব নোৱাৰে আৰু আমাৰ অসম চৰকাৰে আমাৰ পুলিচ প্ৰশাসনে যথেষ্ট কঠোৰতাৰে ইয়াত কাম কৰিব আৰু কৰি আছে সকলো মানুহৰ আবেগ থাকিবই আৰু অসমত যি ধৰণৰ আগ্ৰাসন হৈছে অসমৰ সভ্যতা সংস্কৃতি ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত যি আগ্ৰাসন হৈছে এই কথাটো প্ৰতিগৰাকী অসমীয়া মানুহে বুজি পায় আৰু সেইকাৰণে অসমীয়া মানুহে নিজৰ সংস্কৃতি ৰক্ষাৰ কাৰণে সচেতন হোৱাটো স্বাভাৱিক কিন্তু আমি সদায় এটা কথাই মনত ৰাখিব লাগিব যে আমি ক'তো হিংসাৰ মাজেৰে নহয় আমি এটা মিলা মিছাৰ মাজেৰে বা আমাৰ সংস্কৃতিক যিসকলে আগ্ৰাসন কৰিব আহিছে তেওঁলোকে বুজিব লাগিব যে এই সভ্যতা সংস্কৃতিক আগ্ৰাসন কৰাৰ অধিকাৰ তেওঁলোকৰ নাই বা আগ্ৰাসন কৰিব নোৱাৰিব সেই কথাটো তেওঁলোকে বুজিব লাগিব আৰু আমিও বিচাৰিম যে আমাৰ লোকসকলেও হিংসাৰ পন্থা নলৈ সুন্দৰভাৱে এক নিজৰ সভ্যতা সংস্কৃতিক আগবঢ়াই দিয়াৰ কাৰণে কাম কৰে এই কথাবিলাক যেতিয়া আমি কেতিয়াবা বক্তব্যত কওঁ তেতিয়া আমি ৰাজনীতি কৰা বুলি কয় আজি তাৰ বাস্তৱ চৰিত্ৰ অসমৰ ৰাইজে দেখিছে ইয়াততো ৰাজনীতিৰ কথা নাই ইয়াত কথাটো এনেকুৱা যে 1901 চনৰ সেন্সাস ডাটাটো ওলাই লওক আৰু 2011 চনৰ সেন্সাস ডাটা ওলাই লওক ওলালেই গম পাব যে অসমখনত কি ধৰণৰ আগ্ৰাসন হৈছে আমি কেনেকে লাহে লাহে সংখ্যালঘু হবলৈ গৈ আছো আমাৰ জনগোষ্ঠী বা আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত কেনেধৰণৰ আগ্ৰাসন হৈছে এই কথাবিলাক স্পষ্ট ৰূপত ওলাই যাব আৰু যোৱা এই ৫০টা বছৰৰ যি ইতিহাস এই ইতিহাসত দেখিব পাব যে য'ত কমতাপুৰ আছিল সেই কমতাপুৰৰ আজি কোচ ৰাজবংশীসকলৰ অস্তিত্ব নোহোৱা হৈছে য'ত এনেকুৱা ধৰণৰ তিৱা সাম্ৰাজ্য আছিল সেই তিৱা সাম্ৰাজ্যৰ অঞ্চলত আজি তিৱাসকলৰ ঐতিহ্য বা প্ৰভুত্ব নোহোৱা হৈ আহিছে গতিকে এনেকে এটা এটাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি সংকট আহিছে এয়া কোনো অস্বাভাৱিক নহয় আৰু সেইকাৰণে আমি সকলোৱে মাৰবান্ধি থিয় হ'ব লাগিব যাতে ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ কাম হ'ব নোৱাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহে ভূমিপুত্ৰসকলে নিজৰ অধিকাৰ নিজৰ পাবলগীয়াখিনি সদায় পাই থাকিব কোনোৱে আমাক আগ্ৰাসন কৰিব নালাগে তাৰ কাৰণে আমি মাৰবান্ধি থিয় হ'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত